পাৰা এলেকাত আজি বিভিন্ন জাগাত গৈ মানুহৰ লগত কথা পাতি ইয়াতে আমাৰ অঞ্চলৰ মানুহে আমন্ত্ৰণ জনাইছিলে বিভিন্ন মানে বিষয় আছে ইয়াত সমস্যা আছে এইটো চাই গ'লে ভাল হয় হিচাপে আহিলোঁ আজি আমাৰ পবিত্ৰ মংগলবাৰত বড়োসকলে বাথৌ মানে প্ৰাৰ্থনা কৰে বাথৌ চাকি জ্বলাই তাতে প্ৰেয়াৰ কৰে আৰু হিচাপে আজি চবতে আছে যিহেতু অলপ মানে আমি নামঘৰ বা বাথৌ ঘৰ য'ত ব্যৱস্থা আছে তাতেও আমি টাচ কৰি গৈছোঁ তেওঁলোকে বিচৰা হোৱা MLA হোৱাৰ পিছতে মোৰ কামটো হ'ব এই অঞ্চলৰ সমস্যাখিনি গোটেই যিবিলাক সম্পৰ্কীয় বিভাগ আছে এই বিভাগবিলাকক মই নামাই দিম এতিয়া সেই ৰাস্তাটো দেখুৱাইছে সেইটো মই লগে লগে এতিয়া এষ্টিমেট বনাবলৈ দিওঁ এইটো কোনো ডাঙৰ কথা নহয় 4 কিলোমিটাৰ আছে সৰু সৰু ব্ৰিজ লাগে গতিকে ব্ৰিজটো হৈ গ'লে এই অঞ্চলৰ ৰাইজৰ কাৰণে বহুতখিনি মানে কি কয় সমস্যাবিলাক সমাধান হৈ যায় এতিয়া ইয়াত আমাৰ বাথৌ মন্দিৰ আছে আমাৰ ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ আছে ট্ৰাইবেল ডিপাৰ্টমেণ্টৰ পইচা আছে আমাৰ আসাম দৰ্শনৰ পইচা আছে মই নাজানো আজিলৈকে কিয় নাপালে তো সেইটোৰ পৰা প্ৰথম বছৰতে মই সেইখিনিত মানে কিছুটো কৰিব পাৰিম গতিকে ৰাস্তাখিনিও কৰিব পাৰিম পানী অলৰেডি মুখ্যমন্ত্ৰীক সেইদিনা ৰিকুৱেষ্ট কৰিলোঁ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি গ'ল যে আমাৰ সেই অঞ্চলৰ পানীৰ ব্যৱস্থা কৰা হ'ব আৰু মই অলৰেডি যোৱাবাৰ মানে ওদালগুৰি ডিষ্ট্ৰিক্টত পানীৰ মই কৰি আহিছোঁ 167 কোটি টকাৰ পৰা ভূটানৰ পৰা পানী আনি 2 লাখ মানুহক পানী দিছোঁ একে প্ৰক্ৰিয়াৰে মই ইয়াৰ বিধায়ক হোৱাৰ পিছতে পাব্লিক হেল্থক নমাই দিম আৰু আমি ভূটানৰ পৰা আনি ফালে পানী ইয়াতে সবকে এভেইলেবল কৰে নহয় সেইটোতো নিজৰ ইচ্ছাৰ কথা মানে এইটোতো মানুহ নিজৰ কাৰোবাৰ মনৰ কথা বেলেগে কেনেকৈ বুজি পাব আপোনাক সমালোচনা কৰি আছে পানেৰী ইলেকশ্যন খেলিলে সমালোচনা কৰিব লাগে মোক যদি প্ৰশংসা কৰি তো ভোট কেনেকৈ পাব গতিকে মানুহকতো মই কোনে সেইটোতো ৰিপৰ্টাৰবিলাকহে জানিব আমাৰ মাজত কোৱা কৈ হয়তো লাভ নাই গতিকে য'ত যিটো কৈছে আজিকালি কি হৈ গ'ল যিয়ে কৈছে সি প্ৰমাণ দিব লাগে এই সমষ্টিত যথেষ্ট সংখ্যক বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে আদিবাসী আছে গৰ্খা আছে তেওঁলোকৰ মাজত আপুনি কেনেধৰণে সোমাই গৈছে নাই চবৰ লগত সোমাই গৈছে তেওঁলোকৰ সমস্যা আছে জাতিগত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পেচিয়েলি কৈ ফালে ৰাস্তা পদূলি সেইবোৰতো আমি কৰি থাকিম জাতিগত সমস্যাখিনি আপুনি শুনি লওক বুলি অলৰেডি গৰ্খা লিডাৰ ৰাজবংশী লিডাৰ আমাৰ মানে স্বৰ্ণীয়া কছাৰী লিডাৰ ঠিক তেনেকৈ ৰাভা লিডাৰ আদিবাসী লিডাৰ মানে সকলো সেইদিনা মুখ্যমন্ত্ৰীৰ লগত গুৱাহাটীত গৈ ফালে ধুনীয়া পৰিৱেশত আলোচনা কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে জাতিগত বিষয়ৰ ক্ষেত্ৰত তেখেতসকলে যিখিনি প্ৰস্তাৱ দিছে তেওঁলোকৰ জাতীয় ভাষা কলা সংস্কৃতি বিকাশৰ কাৰণে কাম কৰিবলৈ কোনো MLA কোনো মন্ত্ৰী কোনো বিভাগীয় পইচা যিহেতু থুকি নাপায় আৰু জনসংখ্যা কম বুলি কোনেও মানে তাত মানে আঁচনি ল'ব নোখোজে কিন্তু জাতি হিচাপে সকলোৰ ভাষা কলা সংস্কৃতি কোনোবা 100 জনেই হওক কোনোবা 1000 জন হওক কিন্তু ভাষাই হয় চবৰে জাতিৰ ৰীতি নীতি নিজৰে হয় গতিকে আমি যেটো 100 জন মানুহৰ কাৰণে ডাঙৰ এটা আঁচনি দিছোঁ জাতিৰ নামত আমি 10 জন থকা মানুহকো একে আঁচনি আমাক লাগিব এটা মুখ্যমন্ত্ৰী আপোনালোকে মৰটো সব নুশুনে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ নিশ্চিত ক'লে দুনিয়াত কি হয় নহয় তামোলপুৰ সমষ্টিৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ সংস্কৃতি ভাষা বিভিন্নৰ কাৰণে কোটি টকীয়া প্ৰজেক্ট ইয়াত প্ৰত্যেকৰে আমাৰ তামোলপুৰ সমষ্টিত হ'ব যাৰ মাটি আছে সেইদিনা অলৰেডি দি আহিলে সেইখিনি হৈ যাব উপাসনাস্থলীসমূহ আজি আপুনি চাইছে বা ইয়াত সেৱা লৈছে ইয়াৰ যিখিনি আশ্বাসটো মই এতিয়ালৈকে বহিবই পৰা নাই তেওঁলোকে তেনেকুৱা একো বিচৰা নাই সেইটো আমাৰ দায়িত্ব ৰাইজক লাগে ৰাইজে আশা কৰে প্ৰতিনিধিৰ পৰা মইতো নাজানো যে কিহৰ কাৰণে লাষ্ট 5 ইয়াৰ্ছ থাকি গ'ল কাৰণ লাষ্ট 5 ইয়াৰ্ছত 5 বছৰত ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ বিভাগৰ জৰিয়তে মানে লাখ লাখ টকা দিয়া হৈছে মানে 60 কোটি টকা আমাৰ চৰকাৰে ডাইৰেক্টলি দিছে আৰু MLA সকলৰ জৰিয়তে আমাৰ দিছে কাউন্সিলৰ জৰিয়তে দিছে কিন্তু মই নাজানো 5 বছৰত একেসকলৰ মানে জাগাত নাহিল সেইকাৰণে মই কৈছোঁ প্ৰথম বছৰতে ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰৰ পৰা নহ'লে আসাম দৰ্শনৰ পৰা নহ'লে WPTৰ পৰা ট্ৰাইবেল জনজাতি যিহেতু যিকোনো আঁচনি এটা ইয়াত মানে ধৰ্ম যিটো মানে আমাৰ পালন কৰা স্থান সেইটো আমি কৰিব পাৰিম এটাতো ৰাস্তা খুবেই বেয়া এতিয়া ক'লে দুখ লাগিল কিন্তু সেই ৰাস্তা মই বিধায়ক হ'লেহে কৰিব পাৰিম গতিকে বিধায়ক হোৱাৰ লগে লগে তাত বিভাগক মই নমাই দিম এষ্টিমেট দি প্ৰথম প্ৰায়ৰিটি এই ৰাস্তাটো আমি কৰিব পাৰিম শান্তি চুক্তি ক্ষেত্ৰত আপোনালোকৰ কথা কৈছে শান্তি চুক্তি সফল হৈছে নে শান্তি চুক্তি সফল কিয় হোৱা নাই শান্তি চুক্তি সফল হ'ল সেইকাৰণে মানুহবিলাক মানে সবে মূল খুঁটি আহিলে চৰকাৰে যিখিনি মানে আমাৰ মানে সংগঠনৰ নেতাসকলে কৈছে
সেইখিনি প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি অনুসাৰে চৰকাৰে আজি মেডিকেল কলেজ কৰিছে। এইটোতো ডিমাণ্ড আছিলে আফচুৰ, আৰু এইটো চুক্তিত চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, এতিয়া প্ৰতিশ্ৰুতি ৰাখিছে। ইয়াৰ বাদেতো বিভিন্ন মানে যিটো কৈছিলে, এতিয়া 1500 কোটি টকাৰ পেকেজ আছিলে, 1500 কোটি টকাৰ পেকেজ অলৰেডি চৰকাৰে টকেন মানি দিছে, মাত্ৰ প্ৰজেক্টটো গৈ নোপোৱাৰ কাৰণে আজিলৈকে চেংচন হোৱা নাই। সেইবিলাক এতিয়া হ'ব চেণ্ট্ৰেল ইউনিভাৰ্চিটি। ভাৰত চৰকাৰে চেণ্ট্ৰেল ইউনিভাৰ্চিটি, তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ দায়িত্ব দি দিলে কি BTC এলেকাত য'ত মাটি দিয়ে তাতে আৰম্ভ কৰিব লাগে। এতিয়া মাটিটো দিব পৰা নাই যোৱা 5 বছৰত। এতিয়া আমি চৰকাৰ হোৱাৰ লগে লগে, মানে অসমৰ চৰকাৰ হোৱাৰ লগে লগে মই নিজে বড়ো চুক্তিৰ যিখিনি বিষয় আছে এইটোৰ কাৰণে মই লাগি যাম, মই নিজে লাগি যাম। আৰু আপোনালোকে চাই থাকিলে হ'ল, বড়ো চুক্তিৰ যিমানখিনি প্ৰতিশ্ৰুতি দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতসকলে এই গোটেইটো আমি কৰিম। স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আমি কৰিম, কলেজ প্ৰভিন্সিয়েলাইজেশ্যন আমি কৰিম। অলৰেডি বাস্কা কলেজ হ'ব, মুখ্যমন্ত্ৰী ঘোষণা দিয়ে গ'ল। দুনিয়াত কি হয় নহয় যে মানে বাস্কা কলেজখন প্ৰভিন্সিয়েলাইজেশ্যন হ'ব। NDP সমস্যা সমাধান হোৱা নাই কিন্তু। NDPৰ সমস্যাও তেনেকুৱা। গতিকে 5 বছৰ কি হৈছে মই নাজানো, মই নিজে মুখ্যমন্ত্ৰীৰ লগতো এবাৰ বহিছিলোঁ। কোনো ডাঙৰ সমস্যা নাই NDPৰ। জেলত থকা মানুহখিনি ওলাব লাগে, তাৰ কাৰণে মানে PP চৰকাৰে দিব ওলাইছিলে। গতিকে পাব্লিক প্ৰচিকিউটৰে মুভ কৰিব। চৰকাৰে যিহেতু চুক্তি কৰিছে, ৰেহাই দিম বুলি কৈছে, চৰকাৰী উকিলে সেইটো কোৰ্টত দিব লাগে যে আৰু আমাৰ কোনো ক'বলগীয়া নাই, আপত্তি নাই। তেতিয়া সেইবিলাক চব ৰিলিজ হ'ব। কেছ উইড্ৰল আছে, অলৰেডি কোৱা হৈ গ'ল যে এই সংগ্ৰামৰ নামত যিমানে যি কেছ নহওক সেইটো উইড্ৰল কৰিব। গতিকে উইড্ৰল কৰাৰ কাৰণে ব্যৱস্থা এটা কৰিব লাগে। BLTৰ কেছ উইড্ৰলৰ কাম মই নিজে কৰিছিলোঁ 2003 চনৰ আঁচনি। সেইটোৱে NDPৰ সমস্যা, ৰিহেবিলিটেশ্যন। তেখেতসকলক ট্ৰেইনিং দি পেলাই চৰকাৰী বিভিন্ন আঁচনি আমি দিব লাগে। আজি মানে আপোনাৰ কি কয়, বিভিন্ন ধৰণৰ মানে মানুহক জীয়াই থকাৰ কাৰণে আমাৰ কি কয় এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্ট, অন্যান্য ডিপাৰ্টমেণ্টৰ পৰা ছাবচিডি দি আছে যে আপুনি যদি 10 লাখৰ কাম কৰে মানে 5 লাখ টকা চৰকাৰে ফ্ৰী দিব। এইবিলাকত NDPৰ যুৱক যুৱতীসকলক আমি লগাই দি দিব লাগিব, যিবিলাক ইণ্টাৰেষ্টেড গৰু পুহিবলৈ, ফিচাৰী কৰিবলৈ, মানে ডায়েৰী ফাৰ্ম কৰিবলৈ, এগ্ৰিকালচাৰ কিবা এটা ফাৰ্ম কৰিবলৈ, তেওঁলোকৰ কাৰণে চৰকাৰী গোটেই ছাবচিডিবিলাক আছে। গতিকে মই যদি এতিয়া MLA হওঁ, তেতিয়া মই বেলেগত কি হয় নহয়, তামোলপুৰ সমষ্টিত থকা NDPখিনিৰ দায়িত্বটো মই লৈছোঁ। যিমান পাৰোঁ সেইটো তেওঁলোকৰ মানে সমস্যাটো শেষ কৰি দিম, কেছটো উইড্ৰল কৰাই দিম। আৰু তেওঁলোকৰ ৰিহেবিলিটেশ্যনত মই তেখেতসকলক ট্ৰেইনিং কৰি দি চৰকাৰী যিমান আঁচনি আছে নৰ্মেল যুৱবিলাকক এওঁলোকক দিম। এতিয়া যদি তেওঁলোকৰ বয়স আছে, মেট্ৰিক পাছখিনিক চবকে আমি আসাম দৰ্শনত 2 লাখ টকাটো আমি দি দিম, চব NDPক প্ৰায়ৰিটি দিম। আৰু তেওঁলোকৰ যদি ল'ৰা আছে, ছোৱালী আছে, 1 নম্বৰ প্ৰায়ৰিটি আমি তেওঁলোকক দিম। কাৰণ 10,000 নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ আমাৰ মানে তামোলপুৰ সমষ্টিত দিব। এই তামোলপুৰ সমষ্টিত NDPৰ কাৰোবাৰ যদি ল'ৰা ছোৱালী আছে, কোনোবা NDP ল'ৰা যদি আজিলৈকেও 40 বছৰ হৈ আছে আৰু মেট্ৰিক পাছ যদি হয়, তেওঁলোকক আমি সেইবিলাককো দি দিম প্ৰায়ৰিটি। তামোলপুৰ সমষ্টি আপুনি বিজয় নিশ্চিত? বিজয়টো নিশ্চিত, কাৰণ BJP আৰু AGP থকাৰ পিছত, 3টা দলে লগ লগাৰ পিছত বিগত দিনৰ পৰা যিটো আমাৰ মানে ইয়াৰ ৰাজনৈতিক স্থিতি, তাতো বেলেগে নমিনেশ্যন দিব নালাগে মোৰ মতে।